মইতো ভয়ে খাইছিলো জানা ভয় কিয় আংকেল আৰে ভয় নাখাবা ৰাতি 2 বজাত টোপনিৰ পৰা জগাই এটা চিনাকি মানুহে যদি সোধে নামটো কি ভয় নাখাবা আৰু কি কৰিম নামটো নজনাৰ কাৰণে যে মোৰ টোপনিয়ে অহা নাছিল আজি তেতিয়াহ'লে তোৰ ভাল টোপনি আহিব নে কি কোৱা হিয়া হিয়া মাহী আহিলা আংকেল এয়া মোৰ মাহী নমস্কাৰ নমস্কাৰ আৰু মাহী মই যে কৈছিলো এৱেই থেংক ইউ আজিৰ দিনটো আমাৰ বাবে বৰ আনন্দৰ আপোনাৰ ভাগিনীয়েকে এটা অসম্ভৱক সম্ভৱ কৰিলে আজি মোৰ বন্ধু সৌৰভৰ এটা সপোন সঁচা হ'ল এই ষ্টুডিঅ'ত সি এটা আশাৰে সাজিছিল যে এদিন তাৰ ল'ৰা এজন ভাল গায়ক হ'ব এটা নোবেল প্ৰফেশ্যন এটা ভাল কামৰ লগত জড়িত হ'ব মইতো হাত দাঙি দিছিলো কিন্তু হিয়াই সৌৰভৰ সেই সপোন সঁচা কৰিলে কৌশিক মানুহৰ জীৱনটো দুটা চকাৰ গাড়ীৰ নিচিনা এটা চকাৰ নাম সুখ আনটো চকাৰ নাম দুখ আৰু এই দুটা চকাৰ গাড়ীতে মানুহে জীৱনৰ বাটত যাত্ৰা কৰে শুনিলিতো এতিয়াৰ পৰা কেৱল সন্মুখলৈ চাই আগবাঢ়ি যা আংকেল এদিন আমাৰ ঘৰলৈ আহকচোন মহাই বৰ ভাল পাব ঠিক আছে কিন্তু তুমি আহি থাকিবা আমাৰ ভাল লাগিব আহোঁ বল নাই 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 তুমি খুব ভাল কাম কৰিছা মইতো তোমাৰ মাহীক কৈয়ে আছো এদিন কৰা যাওক মানে এটা আউটিং ধৰা এইটো তোমাৰ পাৰ্টি ফেয়াৰৱেল ফেয়াৰৱেল নিশ্চয় তুমিতো চাগে আৰু থকাকৈ ক'ত আহিব পাৰিবা আমাৰ ঘৰত বিয়াৰ পিছত তুমি হাজাৰ হাজাৰ মাইল দূৰলৈ গুচি যাবা তেতিয়া আমি কৌশিকৰ লগতে তোমাৰ কথা পাতিম নে কি কোৱা কি হ'ল হিয়া তুমি পালাই নেকি বেয়া হিয়া তুমিতো জানাই আমাৰ দুজনীয়া সংসাৰ নিজৰ বুলিবলৈ আমাৰ কোনো নাই তোমাকে সদায় আমি নিজৰ ছোৱালীৰ দৰে ভাবি আহিছো মহা তুমি আঁতৰি গ'লে অন্ততঃ হাঁহিবলৈ আড্ডা মাৰিবলৈ গান শুনিবলৈ কৌশিকৰ দৰে লগ এটা নালাগিব জানো ইমানবোৰ কাপোৰ তাইক দিব নালাগে তাতে কামত নাহিব হ'ব হ'ব তই চিন্তা কৰিব নালাগে মই মনত ৰাখিম ঠিক আছে বাইদেউ ইমান দিনে বিয়াখনৰ কথা চিন্তাই কৰা নাছিল এতিয়া চিন্তাত তত নাই হেৰি নহয় বাইদেউহঁতে বাৰু বিয়াখন ঠিক কৰাৰ আগতে হিয়াৰ মতামত লৈছিল নে হঠাৎ এইষাৰ কথা সুধিলা যে নাই এনেই সুধিলো আৰু